তো এইফালে খিচা গীত চলি আছে ধুনীয়া লাগিছে শুনি ভাল লাগে Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিও মছাৰ বাবে বহুত ধন্যবাদ। ৰাতিপুৱাই পুৱাই উঠিম বুলি ভাবো কিন্তু যি ঠাণ্ডা উৎফানৰি কাৰণ এতিয়া উঠিছো কাৰণ সূৰ্য ওলাইছে সূৰ্য ওলাইছে যদিও ঠাণ্ডা কমা নাই কিন্তু এয়া গল মোৰ ৰাতিপুৱাৰ খাদ্য ৰুটি আলু ভাজা ইফালে মিঠাই আছে আৰু জলকীয়া আছে গতিকে এইখিনি খাই পেটটো ভৰাই লও ৰাতিপুৱাই পুৱাই আৰু এতিয়া যাম মই মামাৰ ঘৰত কাৰণ সোমহাত আজি যাব ঘৰত যাব গতিকে তাহাঁতক একবাৰ লগ ধৰি তো বলক তো ইফালে মামা ঘর আর এইফালে আছে সোম আজ যাবি নাকি ঘৰত 9টা যাবি 9টা বাজি গেলে কি খাইছা ভাত ভাতৰ লগত কি আছে আলু ভাজা হা মাংস নাই আৰু এইফালে আছে মন্মি যাবি না কোনদিনা যাবি আজি যাবি মানে ইয়াতে গোটেইকেইটা গুচি যাব আৰু এইফালে পাহিয়ে বনোৱা ভেলা বুজি ভেলা ঘৰ আজি পুৰি পেলালে একদম জ্বলি আছে এতিয়াও মানে আজি বিহু শেষ সিহঁতৰ অৱশ্যে এটা ভাল হৈছে মোক ঠাণ্ডা অলপ লাগিছে যিহেতু জ্বৰ হৈছে গতিকে অলপ জুই পুৱাব পাইছো ৰ কোৱা জুই পুৱাবা বিহু ফিলটো জয়ী নাই একেবাৰে থোৱা আছে ৰ মামাৰ পৰা আহি গলো ঘৰত আৰু জেকেট চেকেট এনেকৈ পিন্ধি লৈছো কাৰণ আমি এতিয়া বিয়া খাব যাম আৰু এইফালে আমি বগু সদায় এৰি যাই আছো তাক লাই থাকিব লাগে ন এখন এৰি থাকবি ভাত খাই ল আৰু ঘুমাই থাক একদম দাউৰ মাম খা এইফালে খাই থাকা দা এই গাখীৰ খাইছো মাংস এতিয়া বাজিল 11:30 তো বিয়া বহুত দূৰত সেইকাৰণে অলপ সোনকালে ওলাইছো যিহেতু আহিব লাগিব যাব লাগিব আৰু বাইক লৈ যাম যিহেতু একদম জেকেট চেকেট পিন্ধি লৈছো এইফালে মায়ো ওলালে মাই যাবি না বিয়া ক'ত আছে আমাৰ কৈ দিছোন বিয়া জাপ কুচিত মানে ঘগ্ৰাপাৰৰ আগত মানে ঘগ্ৰাপাৰৰ পৰা আৰু যাব লাগে প্ৰায় আমাৰ ঘৰৰ পৰা 20 কিলোমিটাৰ মান হয় তো বলক এতিয়া বিয়া খাব যাও চলো বিয়াৰ ঘৰ আৰু আহি গৈছো ডাইৰেক্ট পাকঘৰ এইফালে চব কি আছে এইবিলাক খোৱা বস্তু মানে ভাত চাত হ'লেই মোটামুটি এইটো ভাতটো বনালে হৈ গ'ল আৰু এয়া ভাত বনাই আছে আমাৰ কইনা গা দিছে না ধোৱা নাই গা বিয়াৰ দিনা গা ধোৱা নাই একবাৰ থৈছা মানে আৰু ধুবি মানে পানী তুলিব লাগিছে পানী তুলি গা ধুৱাব তামোল চামোল লৈছে দে শুভেচ্ছা থাকিল বিয়া আগবাৰ দিলো আৰু পিছত দিম দেই ইফালে চাহ খোৱা মানুহ এইবোৰ আমাৰ ফালৰ পৰা আহিছে আৰু এইফালে ধুনু নুনু চাহ খাইছা না নহয় তই ভাত বিলাব লাগিব হাঁহি তাই ভাত বিলাবি না আহি গ'ল পানী তুলি এতিয়া গা ধুব লাগিব তই গা ধুবি না গা ধুইছা না নাই তো এইফালে খিচা গীত চলি আছে ধুনীয়া লাগিছে শুনি ভাল লাগে ভাল লাগছে না শুনি একদম ভাল লাগে এইবোৰ বিয়া গীত খিচা গীত এইবোৰ নোহোৱা হৈছে আমাৰ মাজৰ পৰা প্ৰচলন কমি গৈছে এইবোৰ যে দেখা পাই ভাল লাগি কিছু আৰু এইফালে বাবু আৰু মই এইটো হ'ল মোৰ ভাগিনজি আৰু মই আমি এতিয়া ফুৰিব যাম ক'ত যাবা জয়পাং হয় যাম আমি ঘূৰি আহি ইয়াত এটা ইণ্ডাষ্ট্ৰি পালো ইয়াত প্লাষ্টিক বিলাক জমাই থৈ দিছে এই ট্ৰাকে প্লাষ্টিক আনিছে দেখিছে না বটল বনাব ইয়াত বটল কি বনাব প্লাষ্টিকৰ বটল এইবিলাক চাওক একদম প্লাষ্টিকৰ বটল পুৰণা বটল নতুন কৰিব বাবু এই বটলত পানী খাওঁ আমি নহয় ভাল কৰিব এইগিলা নতুন কৰিব নতুন বটল ইয়াতে বটল ইণ্ডাষ্ট্ৰি হোৱাৰ আগত বহুত বছৰ আগত এটা খাদী উদ্যোগ আছিল আৰু খাদী উদ্যোগটো এতিয়া বৰ্তমান নাই মৰা গৈছে ইয়াত এখন এটা অফিচ আছে ৰ'ব ইয়াত লিখা আছে ঘগ্ৰাপাৰা খাদী উৎপাদন কেন্দ্ৰ অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ড নলবাৰী অসম বৰ্তমান খাদী উদ্যোগটো বন্ধ হৈ গৈছে হ'ল কিছু বছৰ আৰু সেই খাদী উদ্যোগৰ ইণ্ডাষ্ট্ৰিসমূহতে ইয়াত মানে বটল হেৰি কৰিছে বটল উদ্যোগ
এইয়া প্লাষ্টিক একদম প্লাষ্টিকৰ পাহাৰ হৈছে ভাত দিয়া আৰম্ভ কৰি দিলে আৰু বৌ বেছিকে নাখবা গেলো আমিও ভাত খাবা ভাত খাবি বেছিকে খাবি দেই বেছিকে ভাত খাবি দূৰৰ পৰা মানুহ দালি তৰকাৰী ভাত মুড়ি ঘণ্টা তই এতিয়া খাই দিওঁ তই ভাত খাইছা না আৰু এইগিলা কি খাইছা পেট নভৰিল নেকি জ্বালা নাখা মানুহ কি খানা খাব বিয়াত এটা বস্তু ভাল লাগছে ৰবা দিছে কিন্তু গছডাল কাটা নাই সেয়া চাওক গছডাল আছে কাৰণ বিয়া গুচি যাব গছডাল লাগব পিছত এইডাল হ'ল এই বেলৰ গছ ভাল লাগছে ন মজা খাই গেলো আৰু ইয়াত এটা মন্দিৰ আছে 12 থান বুলি কয় মাঘ মাহৰ প্ৰথম দিনা আৰু ইয়াত বহুত মানুহ হয় আগতে আহিছিলো এইবাৰ অহা নহ'ল আৰু ইয়াত চাওক একদম ধুনীয়া পৰিৱেশ হৈছে ইয়াতে হৈছিল সভা আৰু সভা এতিয়া শেষ হৈ গ'ল আমি আছিলো নহয় আগতে তো এইবাৰ অহা নাই হ'ল লাখ নহয় হাজাৰ মানুহ হয় ইয়াত আছে প্ৰণামী পাত্ৰ আৰু এইফালে হ'ল নামঘৰ মানে এইটো লেখা আছে ইয়াত 12ঘৰীয়া গোপাল 12 গোপাল থান এইটো এবাৰ সভাত অহা নহ'ল আৰু যিহেতু ওচৰতে বিয়াৰ কাষতে 12ঘৰীয়া থানখন গতিকে এবাৰ ভাবিলো সোমাই যাওঁ কিনো চলিছে চাওঁ বেলেগ একো নাই শান্তিপ্ৰিয় ঠাই হৈছে বৰ্তমান হাহাকাৰ চাহাকাৰ নাই মানুহ যিহেতু নাই আৰু গধূলিও হয় তো ইয়াৰ পৰা চালো এইখিনি এতিয়া যাওঁ কিন্তু আগতকৈ বহুতখিনি ডেভেলপ হ'ল আগতকৈ মানে হ'বই দিয়কচোন মন্দিৰ সকলো মন্দিৰে ডেভেলপ হৈ আছে কিন্তু আমি আগতকৈ অহাতকৈ ইফালাইছিল ইফালে এতিয়া বহুত কিবা বনালে আৰু ভাল লগা হ'ল এইফালে গেটখনো ধুনীয়াকৈ বনাইছে যাওঁ কাৰণ বহুত গধূলিও হয় এতিয়া লাহে ৰাতি হ'ব আহি গলো ঘৰ আহিলো মানে কেতিয়াবা আহিছিলো মানে অকনমান ৰাতি হৈ গ'ল আহোঁতে মানে এনেকৈ ঘূৰি পাকি আহোঁতে আৰু এতিয়া ভাত খাব হৈ গ'ল মানে অলপ কিবা কাম আছিল এইখিনি কৰি ললো আৰু এতিয়া ভিডিঅ' বনাব আৰম্ভ কৰিছো আৰু আজি ভাতৰ লগত আছে আমাৰ এইফালে আছে চিকেন এইফালে আছে ব্ৰকলি ভাজি আৰু এইফালে আছে চালাড এইফালে আছে দালি তো এতিয়া খাই দিওঁ মোৰ কাঁহীখন লৈ ললো আৰু এইফালে মায়ে বেলেগ কাঁহী পাৰি আছে মানে দেউতাৰ আৰু মাৰ তো বলক এতিয়া এইখিনি খাই লওঁ ভাবিছিলো আমাৰ ঘৰত চিকেন আনিছে আজি কিন্তু এইটো মটনেই এয়া চাওক একদম লেগ পিচ মটনৰ তেতিয়াই গম পালো মটন পাছত খাই একদম পেট ভৰ্তি কৰি ললো আৰু যিহেতু পেট পূজা কৰিলোৱে আৰু এতিয়া যিহেতু বাজে ৰাতি 12টা গতিকে এতিয়া শুব লাগে আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকো যদি ভিডিঅ'টো চাই বেছি লাইক কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত কমেণ্ট কৰি লিখি দিব তো আজিলৈ বাই বাই